বটদ্ৰৱাৰ সমীপৱৰ্তী লালুং গাঁৱত আৰম্ভ হৈছে আছিক মেডিকেল নামৰ চিকিৎসা প্ৰতিষ্ঠান। প্ৰত্যেক দিনাই অভিজ্ঞ চিকিৎসক, সুলভ মূল্যত উন্নতমানৰ ঔষধ, বিভিন্ন ধৰণৰ টেষ্ট পৰীক্ষা, শৌচ প্ৰস্ৰাৱ পৰীক্ষা উপলব্ধ হ'ব। বটদ্ৰৱা, ভোমোৰাগুৰি, ভেটিয়নী, গা খজুৱা, লালুংগাঁও, ধনিয়াভেটি অঞ্চলৰ ৰাইজে এতিয়া ডক্তৰ বিচাৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। এই অঞ্চলৰ ৰাইজে এতিয়াৰে পৰা ডক্তৰ বিচাৰি দূৰ দূৰণিলৈ যাব নালাগে, কিয়নো এতিয়াৰে পৰা ঘৰৰ ওচৰতে পাব অভিজ্ঞ চিকিৎসক। হয়, নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী লালুং গাঁৱত আৰম্ভ হৈছে আছিক মেডিকেল নামৰ এটি চিকিৎসা প্ৰতিষ্ঠান। আছিক মেডিকেলত প্ৰত্যেক দিনাই অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও উন্নত মানৰ ঔষধ সুলভ মূল্যত লাভ কৰিব। লগতে বিভিন্ন ধৰণৰ টেষ্ট পৰীক্ষা, শৌচ প্ৰস্ৰাৱ পৰীক্ষাও কৰা হ'ব। ইয়াৰ উপৰি মাজে সময়ে ৰাজ্যৰ বিভিন্ন বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকি সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে। আজি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এই আছিক মেডিকেলৰ ফিতা কাটি দুৱাৰ মুকলি কৰা হয়। বিশিষ্ট সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁতধৰা আছিক মেডিকেলৰ শুভাৰম্ভ অনুষ্ঠানটিৰ ফিতা কাটি দুৱাৰ মুকলি কৰে বিশিষ্ট শিল্পী শিক্ষক দীপাংকগিৰি দেৱগোস্বামীয়ে। বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহিদ আলী, শিক্ষক গুণমণি কলিতা, নজৰুল ইছলামকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত আছিক মেডিকেলৰ স্বত্বাধিকাৰী আছিক হুছেইনে অঞ্চলৰ ৰাইজে উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰক আৰু ৰাইজৰ জীৱনশৈলী উন্নত হওক, অঞ্চলটি আগুৱাই যাওক, সেইবাবেই মোৰ সামান্য প্ৰচেষ্টা, সকলো ৰাইজে আশীৰ্বাদ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে অহা দেওবাৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে। আছিক মেডিকেল যিখন আছে আমাৰ লালুং গাঁও অৱস্থিত, আজি শুভাৰম্ভণি হৈছে। এইটো আমাৰ গাঁও অঞ্চলৰ কাৰণে বহুত ভাল খবৰ। আমি গাঁওবাসী হিচাপে আমাৰ কাৰণে এটা সুযোগ আহিছে হাতত, যাতে আমি স্বাস্থ্যজনিত যিমান যি অসুবিধা আছে আমি ইমান সোনকালে যাতে আমি দূৰণিৰ বাটলৈ নাচাই ওচৰতে আমি সেইখিনি পাওঁ। সেইটোৰ কাৰণে আমি খোলা হৈছে, যাতে আমি ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ। আপুনি চাব যে চহৰ অঞ্চলত যোৱাত আমাৰ কিমান পলম হয়, সেই পলমটোত যাতে আমি আগতীয়াকৈ আমাৰ স্বাস্থ্যটোক ঠিক কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে আৰু সকলো টাইমতে ডক্টৰ এভেইলেবল থাকিব। মই নিজেও থাকিম আৰু আমাৰ মেডিচিন বিশেষজ্ঞ প্ৰসূতি চব ডিপাৰ্টমেণ্টেই এভেইলেবল কৰিম লাহে লাহে। আৰু আমাৰ ইয়াত সকলো ধৰণৰ টেষ্টৰে চেম্পুল লোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু গতিকে আপোনালোক আহিব, আমাৰ লগত পৰামৰ্শ কৰিব আৰু আপোনালোকৰ স্বাস্থ্য যাতে ভালে থাকে তাৰ কাৰণে আমাৰ যিমান যৎপৰোনাতি চেষ্টা সেইখিনি আমি আগবঢ়াই গৈ থাকিম। ধন্যবাদ। এইখিনি ক'লে আপোনালোক আমাকো সহযোগিতা কৰিব, সেইটোৱে আশা। দীপাংকগিৰি দেৱগোস্বামী। আজি এই বটদ্ৰৱাৰ তিনি কাষৰীয়া লালুংগাঁও অঞ্চলত আছিক মেডিকেল বুলি যি প্ৰতিষ্ঠানৰ শুভ উন্মোচন হ'ল, ই আচলতে সমগ্ৰ অঞ্চলটোৰ প্ৰতি এক আশাৰ বতৰা কঢ়িয়াই আনিছে। আজিৰ তাৰিখত সকলোৱে জানে যে স্বাস্থ্যৰ যিটো সেৱা, স্বাস্থ্য সেৱাটো মানুহৰ বাবে কিমান দৰকাৰী হৈ পৰিছে আৰু কিমান স্বাস্থ্য প্ৰতিষ্ঠান থকাৰ পিছতো মানুহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ইমানেই বেছি হৈছে যে মানুহে তাতে গৈ বহুত বেছি ভিৰ হয়। তেনেস্থলত সেই গ্ৰাম্য অঞ্চলত জনসেৱাৰ স্বাৰ্থত এই ধৰণৰ অনুষ্ঠান এটা গঢ়ি লোৱাত যে যিটো মানুহে অভাৱ হৈছে, আচলতে ওচৰৰ টাউনলৈ, নগাঁও টাউনলৈ বা ঢিঙলৈ যাবলৈ যিটো অসুবিধা হয় বা গ'লেও তেনে প্ৰতিষ্ঠানবিলাকত যিমান ভিৰ থাকে তাৰ তুলনাত ইয়াত ঠাউকতে স্বাস্থ্য ৰক্ষাৰ প্ৰতি মানুহে আহিব পাৰিব, চিকিৎসা সেৱা লাভ কৰিব পাৰিব, বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা ইয়াত হ'ব। গতিকে ইয়াতে সেই ধৰণৰ বস্তু উপলব্ধ হোৱাটোৱে এই অঞ্চলটোৰ সমগ্ৰ মানুহৰ প্ৰতি এক বিৰাট সেৱা বুলি আমি ক'ব লাগিব। আমি এই অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অনুষ্ঠানটোৱে ৰাইজৰ সেৱা আগবঢ়াই যাওক। আজি এই অনুষ্ঠানত আমাৰ দৰে ব্যক্তি আহি ইয়াতে উপস্থিত হ'বলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু নিজে মনৰ ভিতৰত এটা হেঁপাহ পুহি ৰাখিছোঁ যে ই মানুহে সকলো দিশৰ পৰা
স্বাস্থ্যৰ সকলো দিশৰ পৰা সুপৰামৰ্শ সুদিহা পৰামৰ্শ সুচিকিৎসা আগবঢ়াই সমাজখনক আগবঢ়াই দিব। মোৰ নাম আনজাৰ হুছেইন। আজি এজ এ মাৰ্কেটিং এডভাইজাৰ হিচাপে মই আজিৰ দিনত যিটো উদ্বোধনী হোৱা আশিক মেডিকেল যিটো আজি উদ্বোধনী কৰিলোঁ, মই আশা ৰাখিছোঁ যে লালুং গাঁৱত যিসকল জনসাধাৰণ আছে তাৰ কাৰণে বহুত এটা ৰাজহুৱা হিচাপে যি আমাৰ সুনাম কঢ়িয়াই আনিব। যিসকল মানুহ ভুক্তভোগী হৈ আছে সেইসকল মানুহ দূৰলৈ নগৈ গাঁৱতে এটা উন্নতমানৰ চিকিৎসা সেৱা ইয়াতে পাব বুলি মই আশা ৰাখিছোঁ। আৰু এই লালুং গাঁৱৰ তথা এই গাঁওখনৰ লগত লাগি থকা চাৰিওদিশে যি গাঁওবিলাক আছে তেখেতসকলৰ যি দৰিদ্ৰ লোকসকল বাহিৰত গৈ বা গুৱাহাটীত গৈ ট্ৰিটমেণ্ট কৰিব লগা হয়, মই আশা কৰোঁ তেখেতসকলে আহি ইয়াতে উন্নতমানৰ ট্ৰিটমেণ্ট পাব মই আশা ৰাখিছোঁ। আৰু ইয়াতে যিসকল ডক্টৰ থাকিব, অভিজ্ঞ ডক্টৰসকল থাকিব, ছামাদুল হাছান লস্কৰ ছাৰ থাকিব, লগতে আৰু উন্নতমানৰ চিকিৎসকসকল থাকিব। গতিকে মই ৰাইজৰ হৈ মই এটাই আহ্বান জনাম যে ৰাইজে যাতে আহি পেলাই আমাৰ ইয়াতে আশিক মেডিকেল যিটো আজি উদ্বোধনী হৈছে তাৰ লগত যাতে স্বাস্থ্যৰ লগত জড়িত হৈ যাতে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব পাৰে, তাৰ কাৰণে মই প্ৰত্যেকজন জনসাধাৰণক মই আহ্বান কৰিম। আৰু তাৰ লগতে মই আজি যিটো উদ্বোধনী আৰম্ভণি হৈছে তাৰ লগতে অহাকালি আমাৰ ৰাইজৰ হৈ যিটো আশিক মেডিকেলৰ তৰফৰ পৰা যি বিনামূলীয়া ডক্টৰ ভিজিট নোলোৱাকৈ যি চিকিৎসা সেৱা আগবঢ়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আশিক মেডিকেল তৰফৰ পৰা, মই বহুত গৌৰৱ বুলি ভাবিছোঁ। আৰু এই লালুং গাঁৱৰ উন্নতিৰ হকে যিখিনি আমাৰ আশিক মেডিকেলে চিন্তা চৰ্চা কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।